নমস্কাৰ চাবিদাসকল আন্তৰিক স্বাগতম। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 3% মৰ্গীয়া বনছ বৃদ্ধি পাইছে আৰু তেওঁলোকে এই মাহৰ পৰাই সেয়া লাভ কৰিব। আৰু যিটো জাননীখন আমি আপোনালোকক পোনে পোনে দেখুৱাম হয়। চাবিদাসকল আপোনালোকে নিশ্চিত থাকক, আপোনালোকৰ মৰ্গীয়া বনছ 3% বাঢ়ি 53% হৈছে। চাবিদাসকলে চাওক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা প্ৰকাশিত এই জাননী যোৱা 8 তাৰিখৰ জাননী হয় আৰু এই জাননীখনৰ ভিত্তিত ৰিজাৰ্ভ বেংকৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে মৰ্গীয়া বনছ 3% বৃদ্ধি হোৱাৰ ফলত তেওঁলোকে আপোনাৰ 53%কৈ তেওঁলোকে মৰ্গীয়া বনছ লাভ কৰিব। আৰু এই মৰ্গীয়া বনছ আপোনালোকে এই 2 নম্বৰ পইণ্টটো চাব, য'ত লিখা আছে যে তেওঁলোকে এই জুলাই মাহৰ এৰিয়াৰ লাভ কৰিব। আনহাতে তেওঁলোকে চলিত আগষ্ট মাহৰ দৰমহাৰ সৈতে তেওঁলোকে 3% দিয়ে ধৰি ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীসকলে তেওঁলোকে দৰমহা লাভ কৰিব। এক অৰ্থত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বনছ 3% নিশ্চিত হৈছে, সেয়া 100% সত্য। আনহাতে এই ক্ষেত্ৰত অন্যান্য চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে কেতিয়া লাভ কৰিব, ইয়াৰ উত্তৰটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ছেপ্টেম্বৰ মাহৰ শেষত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পিছত তেওঁলোকে লাভ কৰিব। আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়াৰ পিছত আপোনালোকৰ অক্টোবৰ মাহৰ দৰমহাৰ সৈতে আপোনালোকে 53% মৰ্গীয়া বনছ ধৰি আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি হ'ব। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ 3% তেওঁলোকৰ মৰ্গীয়া বনছ বৃদ্ধি হৈ এই মাহৰ দৰমহাৰ সৈতে তেওঁলোকে সেয়া লাভ কৰিব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি আদৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।